নিজৰ মানুহবিলাক ইয়াত বানত আক্ৰান্ত হৈ আছে তিনিখন জিলাত। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে হোৱা আলোচনা মৰ্মে তেখেত যিহেতু কিছুদিনৰ পিছত আহি আছে, আমি আগতীয়াকৈ আহিছোঁ আৰু প্ৰতিদিনেই দুবাৰ তিনিবাৰ চাৰিবাৰকৈ ফোন কৰি জিলা প্ৰশাসন আমাৰ সন্মানীয় আটাইকেইগৰাকী বিধায়কৰ সৈতে মুখ্যমন্ত্ৰী মহোদয় যোগাযোগত আছে, বান পৰিস্থিতিৰ বুজ লৈছে আৰু সমগ্ৰ অসমৰ বানৰ পিছত যিখিনি সহযোগিতা আগবঢ়াব লাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইয়াত গোটেই ব্ৰহ্মপুত্ৰ বৰাক দুয়োটা উপত্যকাতে কাম চলি আছে। আজি আহি পুনৰ জিলা প্ৰশাসন আৰু আমাৰ সন্মানীয় সদস্যসকল, তাতে মোৰ দল ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে বানপানীৰ কবলত পৰা মানুহখিনি খবৰ ল'বলৈ আহিছোঁ। বিপদৰ সময়ত নিজৰ মানুহৰ ওচৰত থাকিব লাগে, মুখ্যমন্ত্ৰীৰ আহ্বান, আমাৰ নিজৰ মনৰ আহ্বান আৰু দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে আমি থাকিম। ইমান ডাঙৰ মানুহ ৰাহুল গান্ধীৰ কথা পাতিবলৈ আমাৰ সময় নাই, কোনো ৰাজনীতি কৰিব সময় নাই। আমাৰ মানুহ এতিয়া বৰাকী ব্ৰহ্মপুত্ৰত মানুহ এতিয়া বানপানীত আছে, তেওঁলোকক আমি সেৱাই সংগঠন নীতিৰে আমি গোটেই দলৰ মানুহখিনি নামি পৰিছোঁ, চৰকাৰক সহায় কৰিছোঁ। এতিয়া আচলতে আমাৰ 5 লাখতকৈ বেছি চৰকাৰী চাকৰিয়াল, আমাৰ বিভিন্ন আৰক্ষীৰ পৰা চিকিৎসাৰ পৰা ভলণ্টিয়াৰসকল, আনকি সাংবাদিকো আৰু দল বন মত নিৰ্বিশেষে সকলো মানুহ এতিয়া লাগি আছে বানপানীৰ কাৰণে কেনেকৈ আমি মানুহখিনিক উদ্ধাৰ কৰিব পাৰোঁ। গতিকে এই সময়ত কোনো ধৰণৰ তেওঁক লৈ আমি ব্যস্ত হ'বৰ সময় নাই। এইবিলাক ডাঙৰ মানুহ যুৱৰাজ ৰাজপুত্ৰ, তেওঁৰ খবৰ ৰাখিবৰ আমাৰ সময় নাই। ৰাজপুত্ৰৰ খবৰ ৰখাতকৈ আমি এতিয়া মোৰ গাঁৱৰ মানুহজন, যিজন মোৰ গ্ৰামেৰ মানুহখিনি যিখিনি এতিয়া আশ্ৰয় শিবিৰত আছে, যিখিনি মানুহৰ বানত আক্ৰান্ত হৈছে, সেইখিনি মানুহক খবৰ ল'ব লাগে। এতিয়া আৰু ইমান ডাঙৰ মানুহৰ ৰাজপুত্ৰৰ খবৰ লৈ লাভ নাই। এতিয়া আমি খবৰ ল'ম আমাৰ হাইলাকান্দি, কৰিমগঞ্জ আৰু শিলচৰৰ মানুহখিনি কিদৰে আছে সেইখিনিয়ে খবৰ ল'ব পাইছোঁ। গতিকে ইমান ডাঙৰ মানুহৰ কথা আমাক নালাগে। ৰাহুল গান্ধীক ভূপেন বৰাই স্মাৰক পত্ৰ দিছে। যদি ৰাহুল গান্ধীয়ে যদি কিবা দিব পাৰে সেইটো বিৰাট ভাল কথা, আমি স্বাগতম জনাম। যদি ৰাহুল গান্ধীয়ে কিবা দিয়ে আমি স্বাগতম জনাম। কিন্তু আমি জানো যে ৰাহুল গান্ধীৰ পৰা গৌৰৱ গগৈৰ পৰা ভূপেন বৰাদেৱে এতিয়া খালি তেওঁলোকে আশ্ৰয় শিবিৰত গৈ মিছা কথা প্ৰচাৰ কৰা, এতিয়া মনৰ কষ্ট থকা মানুহবিলাকৰ মাজত ৰাজনীতি কৰিছে। ৰাজনীতি কৰক আপোনালোকে, এসপ্তাহ 10 দিনৰ পিছত কৰক। এতিয়া আমি সকলো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, আমাৰ দলৰ নেতৃত্বত আমি চৰকাৰৰ কৰ্মচাৰীসকলৰ সহযোগত আমি কাম কৰি আছোঁ। এতিয়া এইবিলাক আমাৰ কথা নাই। আৰু পইচা, ধন, সহযোগিতা কোনে আগবঢ়াইছে? আজি মমদালৰ পৰা চিকিৎসা সেৱাৰ পৰা দিন ৰাত একাকাৰ কাম কৰি কোনে কৰি আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ। আৰু সহযোগ কোনে কৰি আছে? মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। আমি সেইকাৰণে আমি এতিয়া বৰাকভেলীত আমাৰ সকলোতে আমাৰ বিধায়ক, আমাৰ সাংসদ আছে, আমি কাম কৰিছোঁ। তেওঁলোকে আহি আশ্ৰয় শিবিৰত ফটো তোলে, এনেকৈ সন্মানীয় সংবাদ মাধ্যমৰ আগত কথা কৈ যায়, আমাৰ গালি পাই গুচি যায়। কিন্তু আমি সেই গালি খাবলৈ এতিয়া সাজু। আমি তেওঁলোকৰ কথাত ৰিয়েক্ট নকৰোঁ। এতিয়া আমি কাম কৰিম, ৰাইজৰ লগত থাকিম। আৰু খালি এটাই অনুৰোধ, কিমান মানুহখিনি কষ্ট হৈ আছে, এতিয়া ৰাজনীতি নকৰিব। আৰু ভূপেন বৰাদেৱে ৰাহুল গান্ধীক কি কৰিছে? স্মাৰক পত্ৰ দিছে। বা যদি ৰাহুল গান্ধীয়ে যদি সেই স্মাৰক পত্ৰ চাই আমাক যদি কিবা সহায় কৰিব পাৰে কৰক। কিন্তু তেওঁলোকে ফটো তোলা, স্মাৰক পত্ৰ দিয়া আৰু ভাষণ দিয়া, তাৰ বাহিৰে একো নাই। ৰাইজৰ লগত আছোঁ আমি, হিমন্ত বিশ্বৰ নেতৃত্বত, মোদী ডাঙৰীয়াৰ সহযোগিতাত। গতিকে এতিয়া এইবিলাক কথা নকওঁ, এতিয়া আমি মানুহৰ লগত থাকিম। এতিয়া ৰাজনীতি কৰাৰ সময় নাই।